আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে জুবিনদাৰ হত্যাকাণ্ড ছিংগাপুৰত হৈছিল, তদন্ত চলিছিল অসমত। গতিকে মূল হত্যাকাৰীক এই তদন্ত প্ৰক্ৰিয়াত ঢুকি পোৱা নাছিলে। সেইকাৰণে আমি আচলতে সঁচা সঁচিকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি অসম পুলিচে তদন্ত কৰিছে তাক আমি আস্থাত লোৱা নাই বা বিশ্বাসত লোৱা নাই। মাইকটোৰ চাউণ্ডটো বহুত কম নেকি? আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে জুবিনদাক কোনে ছিংগাপুৰলৈ লৈ গৈছিলে। আমি মূল কথাবিলাক আকৌ আলোচনা কৰিব লাগিব। আমি কিন্তু প্ৰথম দিনটোৰ পৰা কৈ আছো যে জুবিনদাক ছিংগাপুৰলৈ লৈ গৈছিলে বিজেপি চৰকাৰে। আৰু আপোনালোকে আজিৰ দিনটোলৈকে কেতিয়াবা দেখিছে নেকি বিজেপি চৰকাৰৰ কোনোবা বিষয়া, কৰ্মচাৰী, মন্ত্ৰী কোনোবা তদন্ত প্ৰক্ৰিয়াটোলৈ অহা আপোনালোকে দেখিছেনে? মানে ছিংগাপুৰলৈ জুবিনদাক গীত পৰিৱেশন কৰিবৰ কাৰণে বিজেপি চৰকাৰৰ ছিংগাপুৰত থকা উচ্চায়ুক্ত, হাই কমিশ্যন অফ ইণ্ডিয়া বুলি কয়, মানে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় যিটো আছে, সেই বিদেশ মন্ত্ৰালয়ে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিছিলে। আৰু জুবিনদাক ছিংগাপুৰলৈ লৈ যোৱাৰ পাছত কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা তেওঁলোকে কৰি নিদিলে, মানে বিজেপি চৰকাৰে কৰি নিদিলে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তাৰ সমান্তৰালভাৱে আমাৰ অলপ দিনৰ আগত গুৱাহাটীলৈ এগৰাকী আৰ্টিষ্ট আহিছিলে বিদেশৰ, পোষ্ট মেলন বুলি কয় নামটো। আৰু সেইজনেও ইয়াত গীত পৰিৱেশন কৰিবলৈ আহিছিলে। আৰু দেখিছিলো তেওঁ গীত পৰিৱেশন কৰিবলৈ আহোঁতে বিদেশী শিল্পীজনৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে পুলিচ প্ৰশাসনে নিৰাপত্তা দিছিলে। গতিকে ছিংগাপুৰত আমাৰ জুবিনদাক যিটো নিৰাপত্তা দিব লাগিছিলে সেইটো মানে আমাৰ যেনেকে পোষ্ট মেলনত ইয়াত দিয়া হৈছিলে। আৰু এতিয়া সকলোৱে এটা কথা কৈছে যে জুবিনদা আচলতে ষড়যন্ত্ৰৰ বলি হৈছে, পৰিকল্পিত হত্যাকাণ্ড বুলি বহুতে কৈছে। আৰু সেই প্ৰশ্নবিলাক এনেই অহা নাই। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মানে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত জুবিনদাৰ যিটো ষ্টেণ্ড আছিলে, বিজেপিৰ বিৰুদ্ধে জুবিনদাই যিবিলাক কথা বতৰা কৈছিলে, আপোনালোকে নিশ্চয় মনত ৰাখিছে যে বিজেপিক যিটো কাৰণে অসমৰ ৰাইজে বিশ্বাসত লৈ ভোট দিছিলে কিন্তু তেওঁলোকে ওলোটা মাৰি দিলে। বিজেপিয়ে পৰিৱৰ্তনৰ কথা কৈছিলে, ইয়াত পৰিৱৰ্তন নাহিল। আপোনালোকে দেখিছে যে প্ৰতিটো মুহূৰ্তত সাম্প্ৰদায়িক ৰাজনীতিহে তেওঁলোকে কৰি থাকিলে। তেওঁলোকৰ মূল ইছ্যু আছিলে মূল্য বৃদ্ধি কমোৱা। তেওঁলোকে শাসনলৈ আহি কিমান বস্তুৰ দাম বাঢ়িছে আপোনালোকে নিশ্চয় দেখিছে। আৰু আপোনালোকে জুবিনদাৰ ক্ষেত্ৰত যদি বিজেপিৰ সংঘাতটো চাই আপোনালোকে দেখিব যে আমি অসমৰ মানুহে অসমত জাত পাত ধৰ্মক লৈ ৰাজনীতি হোৱাটো কেতিয়াও নিবিচাৰো, কোনো মানুহে নিবিচাৰে। দীৰ্ঘদিন ধৰি আমি দেখিছো যে অসমত সাংঘাতিক ধৰণে সাম্প্ৰদায়িক ৰাজনীতিবিলাক হৈ থাকে, হিন্দু মুছলমানৰ নামত ৰাজনীতিবিলাক হৈ থাকে। আৰু সেই ৰাজনীতিবিলাকৰ কাৰণে জুবিনদাই আচলতে বিজেপিক কৈছিলে যে এই পাৰ্টিটো ভাল নহয়, এই পাৰ্টিটো আচলতে বটলা মাল বুলি কৈছিলে। বিজেপিটো বটলা মাল বুলি জুবিনদাই কৈছিলে। আৰু জুবিনদাই বটলা মাল বুলি এনেই কোৱা নাই। আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি টোপনি যোৱালৈকে প্ৰতিটো মুহূৰ্তত তেওঁ হিন্দু মুছলমান কৰি থাকে। হিন্দু মুছলমান নহলে মানে তেওঁৰ ৰাতিটো নাযায়, টোপনি নাহে ৰাতি। আৰু সেইবিলাকৰ ক্ষেত্ৰত জুবিনদাই কৈছিলে হিন্দু মুছলমান নচলিব। আৰু সেইগৰাকীয়ে আমাৰ মহান শিল্পীক আচলতে হত্যাৰ এটা পৰিৱেশ দি দিলে বিজেপি চৰকাৰে। সেইকাৰণে বহুতে কয় এইটো পৰিকল্পিত হত্যাকাণ্ড। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে